পৰহি বিকাশ চেত্ৰী যে আছে ইউটিউবাৰজন তেওঁ আহি পেলাই এটা হাত মোজা পিন্ধি পেলাই তেওঁৰ এটা গ্ৰুপ এটা আছে তেওঁলোকে মানে ভিউজৰ কাৰণে নিজৰ কণ্টেণ্টৰ কাৰণে তেওঁলোকে এটা ভিডিঅ' বনাইছে হয় অসমৰ এজন বিখ্যাত ইউটিউবাৰ বিকাশ চেত্ৰী হয় তেখেতে জুবিন গাৰ্গৰ বিভিন্ন জুবিন গাৰ্গৰ বিষয়ে ভিডিঅ' বনোৱা আমি সচৰাচৰ দেখি আহিছো আৰু তেখেতৰ বিষয়ে তেখেতৰ বিৰুদ্ধে এটি মন্তব্য ওলাই আহিছে যে তেখেতে জুবিন গাৰ্গৰ সমাধিস্থলত গৈ তেখেতে ভিডিঅ' বনাইছে লোকে এটা না দুটা কোনোবা বাহিৰৰ পৰা উঠাই আনিছে মদৰ বটল সেইটো উঠাই কেনে তাতে ভিডিঅ'ত দেখাইছে সমাধিস্থলত গৈ কিনে তেখেতে মদৰ বটল লৈ গৈছে বুলি কোৱা ইয়াত দেখা গৈছে সচৰাচৰ অলপ দিন আগতে ইয়াত দেখা গৈছিল যে জুবিন গাৰ্গৰ যি ৰেলী হৈছিলে আৰু যি সমাধিস্থলত যিমান মানুহ আহিছিলে সেই মানুহবিলাকক তেখেতে বিকাশ চেত্ৰী আৰু তেওঁলোকৰ টিমে পানী বিলোৱাটো সত্য হয় আমি সচৰাচৰ দেখি আহিছোঁ তেখেতসকলে গাড়ীত নি সবকে পানী বিলোৱাটো সত্য হয় আৰু জুবিন গাৰ্গৰ সকলো কামত তেখেতে একেবাৰে নিষ্ঠাভাৱে যোগদান দি আহিছে বিকাশ চেত্ৰী দেৱক এই বিষয়ে ধন্যবাদ দিব লাগে আৰু এই বিষয়ে যে সমাধিস্থলত গৈ কিনে তেওঁলোকে যে মদৰ বটল লৈ যায় সেইটো কথাত আমি কেতিয়াও মান্তি নহওঁ বুলি একাংশ ৰাইজে দাবী কৰা আমিও পৰিলক্ষিত কৰোঁ তেখেতসকলে জুবিন গাৰ্গৰ যি সমাধিস্থলত অহা মানুহবিলাকক যে পানী বিলাইছে আৰু এতিয়া যে সমাধিস্থলত গৈ কিনে তেখেতসকলে মদৰ বটল লৈ গৈছে এই কথাত অলপ ভাবিবলগীয়া কথা হৈছে তেওঁলোকে ভিউজ পাবৰ কাৰণে গতিকে সেইটো কাৰণে আমি ভাবো ইউটিউবাৰ কিছুমান ইয়াতে নহওঁতে বিচাৰোঁ আমি তেওঁলোকে আহিলে আমাৰ আচলতে ভাল নহয় বিশেষকৈ অশান্তি সৃষ্টি কৰে তেওঁলোকে মদৰ বটল লৈ গৈছে আৰু মদৰ বটল লৈ গৈ ভিডিঅ' বনাইছে বুলি একাংশ যুৱকে কোৱা ইয়াত দেখা গৈছে নিউজত গতিকে এই বিষয়ে কি বিচাৰ হ'ব কি উচিত তদন্ত হ'বনে নাই আৰু যি প্ৰমাণসহ দেখুৱাব পাৰিবনে নাই ইয়াৰ বিষয়ে কি হ'ব এয়া আগলৈ চিন্তনীয় বিষয় হ'ব ইয়াৰ বিষয়ে কি তদন্ত হ'ব এয়া হ'ব লক্ষণীয় বিষয় নিউজ ডেস্ক ৰিপৰ্ট অসম গোৰ্খা লাইভ তেওঁলোকে নিজৰ লাভৰ কাৰণে তেওঁলোকে আমি নহওঁতে বিচাৰোঁ আহিলেও যাতে তেওঁলোকে কিবা এটা ভাল দেখায় আমি বেয়াবোৰ চাব অহা নাই ধন্যবাদ